আজি ইহঁতৰ ঘৰৰ চোতালত হাতী মামাই মানে ফোন কৰি দিলে জাস্ট গৈছিলোহে ঘৰলৈ ইয়াৰ পৰাই গৈছিলোঁ আকৌ মামাই ফোন কৰিলে হাতী আহা বুলি লগে লগে ব্ৰেড লৈ আনিছোঁ এটা আশীৰ্বাদ দিব দিয়কচোন আজি হঠাৎ ঘপককৈ একদম ওচৰৰ পৰা দেখিলোঁ গণেশজোপা সেই বন্ধুসকল ৱেলকাম টু নিউ ভিডিঅ' আৰু হঠাৎ দুপৰীয়া আইতাহঁতৰ ঘৰলৈ আহি গ'লোঁ আচলতে দুপৰীয়া গণেশজোপা আহিলে আইতাহঁতৰ ঘৰলৈ আমাৰ চিনাকি মাতি পঠিয়ালে আৰু আহি দিলোঁ এনেকৈ ব্ৰেড লৈ আনিলোঁ আৰু প্ৰথমবাৰৰ এনেকৈ চুই চালোঁ ভয় লাগিও প্ৰথম দেখিছোঁ ওচৰৰ পৰা আজিলৈ ফাৰ্ষ্ট টাইম দেখিছোঁ ওচৰৰ পৰা আৰু সঁচাকৈ কিমান যে জ্ঞানী আচলতে গণেশ বাবা চাওকচোন মই পইচা দিয়াৰ লগে লগে খুচৰি পৰি গ'ল ওপৰত দিয়ে পইচাটো কনচটো কনচটো দুটা ধুনীয়াকৈ লৈ পেলাই ওপৰত দি দিছে বয়স কিমান 13 বছৰ মোতকৈ সৰুহে কমলা খাব এতিয়া নাম কি ৰাখিছে সোণমণি প্ৰথমবাৰৰ বাবে ওচৰলৈ পালোঁ আৰু চুই চালোঁ বৰ ভাল লাগিলে কিন্তু এটা কথা অনুভৱ কৰিলোঁ আৰু ইমান ডাঙৰ জীৱ এটাক আচলতে খাবলৈ কিমান খাদ্যৰ প্ৰয়োজন হয় আমাকে কিমান খাদ্য লাগে কিন্তু তেওঁলোকে সেইটো হিচাপে খাদ্যটো পাই জানো ভাবকচোন আমি কৰিছোঁ কি তেওঁলোকৰ সৈতে হাবি বন গছ গছনি কাটি সকলো শেষ কৰিছোঁ থাকিব ক'ত খাব কি সঁচাকৈ ভাবি খুব দুখ লাগিলে এটা আশীৰ্বাদ দিব দিয়কচোন এই জ্ঞান দেখি চকু সেমেকি উঠিছিল তেওঁলোকে সকলোবোৰ জানে সকলোবোৰ বুজে মানুহে কিমান অত্যাচাৰ কৰিছে তেওঁলোকৰ সৈতে কিন্তু ইমানৰ পিছতো তেওঁলোকে আশীৰ্বাদ দি নিজৰ মৰম চেনেহখিনি দেখুৱাই থৈ গ'ল দেখিছে সঁচাকৈ হাতী কিমান জ্ঞানী বাড়িৰ কবি ন মাতি আনিছো তাকে তোৰ পৰা ইয়াক আজি বুধবাৰ এই এদিন চাওক কিমান জ্ঞানী ন দেখিলে কিমান জ্ঞানী আচলতে হাতী আৰু এটা বস্তু মন কৰিছেনে হাতীক দেখি কুকুৰবিলাকে কিমান ভুকি আছে কিন্তু হাতীয়ে জানো কিবা পাত্তা দিলে একো পাত্তা নিদিলে তো ইয়াৰ পৰা শিকিবলগীয়াও কিন্তু আছে হাতী নিজৰ বাটত গহীন গম্ভীৰ খোজেৰে নিজৰ স্থানলৈ গৈ থাকিল আৰু কুকুৰে ভুকি থাকিল আজি মামী কেনেকুৱা লাগিলে ঘৰত হাতী আহি গ'ল গণেশজোপা আহি গ'ল ভাল লাগিছে